কুলেন্দ্ৰ আপোনাৰ কাষলৈ আহিছোঁ শেহতীয়াকৈ অনা অসমেৰ গুণ্ডাগিৰি দিনক দিনে বাঢ়িবলৈ ধৰিছে বিভিন্ন দল সংগঠনে সেয়া প্ৰতিক্ৰিয়া কৰিছে কিন্তু তাৰ পাছতো এজন একাংশ অনা অসমীয়া ব্যৱসায়ী এতিয়াও লাজ কমা নাই এতিয়াও এনেধৰণৰ গুণ্ডাগিৰি তেওঁলোকৰ অব্যাহত আছে এই ঘটনাটো কিয় সংঘটিত হ'ল কি কথা উল্লেখ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই মূলত ঘটনা সংঘটিত হোৱাৰ কাৰণটো তেওঁলোকে কি বুলি কৈছে প্ৰথম কথা এঞ্জেলা চাওক এই যিটো ঘটনা আছে ঘটনাটো এটা সৰু কথাৰ পৰা সূত্ৰপাত হৈছিল আৰু এটা যুৱকৰ দল কালিৰ দিনটোত আপোনাৰ আৰোগ্য হস্পিটেলৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু আৰোগ্য হস্পিটেলৰ ভিতৰত প্ৰৱেশ কৰি পেলাই প্ৰথমতে তলা লগাই দিছিল মুখ্য গেটত তলা লগাই দি পেলাই আপোনাৰ চিচিটিভিত সমগ্ৰ দৃশ্য বন্দী হৈছে আৰু ইতিমধ্যে আমি আমাৰ দৰ্শকসকলক এই চিচিটিভিৰ দৃশ্যসমূহ দেখুৱাইছো আৰু দুই যুৱক প্ৰৱেশ কৰিছিল প্ৰৱেশ কৰি পেলাই আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 20জনীয়া যুৱকৰ দল আছিল আৰু ইয়াৰে মূল মাষ্টাৰ মাইণ্ড বুলি ইতিমধ্যে আৰক্ষীৰ পৰা আমি জানিব পাৰিছো বিকাশ সিং আৰু ব্ৰিজমোহন গুপ্তা এই দুই যুৱকে আপোনাৰ কাজিয়াৰ সূত্ৰপাত কৰিছিল ভিতৰত গৈ পেলাই আপোনাৰ টেবুল ভাঙিছিল বিভিন্ন ধৰণৰ আপোনাৰ বস্তু বাহানি তেখেতসকলে আপোনাৰ লণ্ডভণ্ড কৰিছিল এক প্ৰকাৰ উপদ্ৰৱ কৰিছিল আৰু উপদ্ৰৱ কৰাৰ পিছত তাতেই শান্ত নাথাকি পেলাই আপোনাৰ যিজন যুৱকৰ লগত যুদ্ধ কৰিবলৈ তাত সোমাইছিল সেই যুৱকজনক কালি দিনটোতো বিচাৰি ফুলিছিল আৰু তাৰ পিছতে হস্পিটেল কৰ্তৃপক্ষ যিহেতু হস্পিটেল হয় তাত আপোনাৰ বিভিন্ন ধৰণৰ ৰোগী যায় তেখেতসকল এক প্ৰকাৰ প্ৰথম অৱস্থাত ৱাৰ্ডি পোৱা নাছিল আৰু এক প্ৰকাৰ তেখেতসকলৰ এটা চক তেখেতসকলৰ মনত সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত বঙাইগাঁও আৰক্ষীৰ কাষ চাপিছিল হস্পিটেল কৰ্তৃপক্ষৰ আৰু বঙাইগাঁও আৰক্ষীয়ে ততাতৈয়াকৈ কালি দিনটোত আমি দেখিছিলোঁ যে বঙাইগাঁও আৰক্ষীৰ প্ৰায় ৩-৪খন বাহন লৈ পেলাই এই যুৱকসমূহক বিচাৰি ফুৰিছিল আৰু নিশাৰ ভাগত দুজন যুৱকক ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু বিকাশ সিং নামৰ যিজন যুৱক আছে পূৰ্বতে কেইবাটা গোচৰত ইতিমধ্যে আৰক্ষীৰ জালত পৰা বুলি আমি জানিব পাৰিছোঁ আৰু ব্ৰিজমোহন গুপ্তা এই ব্ৰিজমোহন গুপ্তাক কালি দিনটোত বিচাৰি পেলাই আৰক্ষীয়ে চলাক কৰিছিল আৰু নিশাৰ ভাগত কৰায়ত্ব কৰিছিল কিন্তু ব্ৰিজমোহন গুপ্তাই এতিয়া নাটক কৰিছে হস্পিটেলৰ আপোনাৰ বিচনাত চিকিৎসাধীন হৈ পেলাই এখন নাটক ৰচনা কৰিছে যদিও আৰক্ষীয়ে এই সমস্ত ঘটনা তদন্ত কৰি আছে আৰু দুজন যুৱক ইতিমধ্যে কৰায়ত্ব কৰিছে হয়তো কিছু সময় পিছতে গ্ৰেপ্তাৰ কৰা হ'ব আৰু বিভিন্ন ধৰণৰ আপোনাৰ জামিনবিহীন গোচৰ এই দুই যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে আপোনাৰ লগাইছে হস্পিটেলৰ কৰ্তৃপক্ষৰ গোচৰৰ ভিত্তিত আৰু যিসমূহ যুৱকে এই ঘটনাৰ লগত জড়িত হৈ পৰিছিল সেই যুৱকসমূহকো ইতিমধ্যে আৰক্ষীয়ে বিচাৰি আছে আমি উল্লেখ কৰিছোঁ যে অনা অসমীয়া যিসমূহ লোক আছে সেই অনা অসমীয়া লোকসমূহৰ বিৰুদ্ধে অনা অসমীয়া লোকৰ উপদ্ৰৱৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন স্থানত ৰূপায়ণ কৰিছে কিন্তু তাৰ মাজতে বঙাইগাঁৱত এই দুই অনা অসমীয়াৰ যি ধৰণৰ দপদপনি যি ধৰণৰ উপদ্ৰৱ যি ধৰণৰ তাণ্ডৱ এই তাণ্ডৱ দেখি পেলাই এক প্ৰকাৰ সচেতন লোক চিন্তিত হৈ পৰিছে আৰু আপোনাৰ অসমীয়া মালিকাধীন এখন হস্পিটেলত প্ৰৱেশ কৰি এই ধৰণৰ ঘটনা সংঘটিত কৰাই এক প্ৰকাৰ বঙাইগাঁৱত তুমুল আপোনাৰ বিতৰ্কৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সকলোৱে আৰক্ষীক ধন্যবাদ দিছে বঙাইগাঁও আৰক্ষীয়ে যি ধৰণে খৰতকীয়া অভিযান চলাইছে বঙাইগাঁও আৰক্ষীয়ে যি ধৰণৰ তেখেতসকলৰ অভিযানৰ লগতে তেখেতসকলে যি ধৰণে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে এক প্ৰকাৰ বঙাইগাঁও আৰক্ষীসকলে ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু বঙাইগাঁও আৰক্ষীৰ এই যি আপোনাৰ খৰতকীয়া অভিযান যি ধৰণে দুই উদণ্ড যুৱকক কৰায়ত্ব কৰিছে তাক লৈ পেলাই কিন্তু বঙাইগাঁওবাসী আশ্বস্ত হৈছে কিন্তু ডাঙৰ কথাটো হৈছে যে অনা অসমীয়া যিসমূহ লোক আছে তেখেতসকলৰ এই ধৰণৰ দপদপনি কিয় বৃদ্ধি পাইছে বা কিয় বৃদ্ধি পাই গৈ আছে তাক লৈ পেলাই কিন্তু এতিয়া উৎকণ্ঠা বাঢ়িছে বা তাক লৈ পেলাই এতিয়া একাংশ সচেতন মহল কিন্তু চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে এঞ্জেলা হয় ধন্যবাদ জনাইছোঁ আপোনাক আছিল আমাৰ বঙাইগাঁও জিলা ব্যুৰ কুলেন্দ্ৰ শইকীয়া এই ঘটনাক লৈ এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এটা সামান্য কথাৰ পাছত আহি উদণ্ড এই যুৱকৰ দলটোৱে এই ধৰণে সামগ্ৰী ভঙা কাণ্ডক অসন্তুষ্টি প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষ গতিকে আৰক্ষীক এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে সেই এজাহাৰৰ ভিত্তিতে তদন্ত আৰম্ভ কৰি দুজনক ইতিমধ্যে কৰায়ত্ব কৰিছে কিন্তু এজন এতিয়াও পলাতক অৱস্থাত এজনক এতিয়াও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত